ঢিঙৰ চলাপথাৰত AIUDFৰ বিশাল ইফতাৰ জনসমুদ্ৰৰ সমাগম। নগাঁও জিলাৰ 55 নং ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত চলাপথাৰত AIUDFৰ উদ্যোগত এক বিশাল ইফতাৰ পাৰ্টি সফলভাৱে অনুষ্ঠিত হয়। এই অনুষ্ঠানটিয়ে AIUDFৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ বাসগৃহত অনুষ্ঠিত হয়, য'ত বিপুল সংখ্যক ৰাইজৰ উপস্থিতিয়ে স্থানখন জনসমুদ্ৰত পৰিণত কৰে। ইফতাৰ গ্ৰহণৰ পূৰ্বে দেশত শান্তি আৰু সম্প্ৰীতিৰ বাবে বিশেষ দুৱা প্ৰাৰ্থনা কৰা হয়। সমাজৰ লাঞ্ছিত, বঞ্চিত, অৱহেলিত আৰু নিপীড়িত লোকসকলৰ কল্যাণৰ বাবে সদায় মাত মাতি অহা মতিউৰ ৰহমানৰ আহ্বানত এই অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকৰ সক্ৰিয় অংশগ্ৰহণ লক্ষ্য কৰা যায়। উল্লেখ্য যে অনুষ্ঠানটোত AIUDFৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চম্পক কলিতা আৰু চামগুৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল আজিজ উপস্থিত থাকে। তেওঁলোকে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি এইবাৰ ঢিং সমষ্টিত AIUDFৰ জয় নিশ্চিত বুলি ব্যক্ত কৰে। মই আমন্ত্ৰণ জনাইছিলোঁ আজি গোটেই ঢিং সমষ্টিৰ 25টা পঞ্চায়তৰ পৰাই আজি প্ৰায় 10 সহস্ৰাধিক মানুহ আজি ইয়াত আহি উপস্থিত হৈছে। মই যথেষ্ট আনন্দিত হৈছোঁ। তেওঁলোকে নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে মই সকলোকে অন্তৰস্থলৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট আনন্দিত হৈছোঁ। আশাবাদীটো মই আগৰ পৰাই আশাবাদী আছিলোঁ। আপোনালোকে জানে 2001 চনৰ পৰা আৰম্ভ কৰি মই প্ৰায় 25টা বছৰ এই সংসদীয় ৰাজনীতিৰ লগত মই জড়িত। 4বাৰকৈ মই বৰদোৱা সমষ্টিত ইলেকশ্যন খেলিছোঁ। 2বাৰ মই বিপুল ভোটত মই বিজয়ী হৈছোঁ, কিন্তু বিজয়ী হ'ব দিয়া নাই। কি কাৰণত হ'ব দিয়া নাই সেইটো আপোনালোকে জানে। এটা সময়ত গৈ পেলাই বৰদোৱা থান, শংকৰদেৱৰ জন্মস্থান, কালচাৰেল চেণ্টাৰ, বিভিন্ন ইস্যুত কংগ্ৰেছ, AGP, BJP সব পলিটিকেল পাৰ্টি একলগ হৈ যায়। বিউৰোক্ৰেটছ, DC, SP তেওঁলোকক প্ৰেছাৰত ৰাখি পেলাই ইয়াত জিকিলেও বিজয়ী হ'বলৈ নিদিয়ে, পৰাজিত কৰে বা পৰাজয় বৰণ কৰাবলৈ বাধ্য কৰায়। এই কথাটো মানুহে জানে। আৰু সেই আৱেগটো মাত্ৰ বৰদোৱা সমষ্টিৰ ৰাইজৰ নহয়, বৰদোৱাৰ লগতে ঢিং, ৰূপহী, চামগুৰি, লাহৰীঘাটলৈকে গোটেইখিনি মানুহৰ এটা আৱেগিক ৰিলেশ্যন আছে মোৰ লগত। মানুহে এবাৰ চাব বিচাৰে মতিউৰ ৰহমান এবাৰ এছেম্বলিত যাওক। সেই ইস্যুটোৱে ইয়াত কাম কৰিছে। আৰু বৰ্তমান যিটো ৰাজনৈতিক প্ৰেক্ষাপট গোটেই অসমত আপোনালোকে জানে যে আজি ক্ষমতাত থাকিলে কংগ্ৰেছ দলে আমাৰ সমস্যা সমাধান নকৰে, বৰঞ্চ বহুত সমস্যা তেওঁলোকে সৃষ্টি কৰিছে। আৰু যেতিয়া ক্ষমতাত নাথাকে, লাষ্ট 10 years আপোনালোকে বিৰোধী দল হিচাপে কংগ্ৰেছৰ ভূমিকাটো চাব। UDFৰ 1/1 ভাগো নহয় আজি এছেম্বলিৰ ভিতৰে বাহিৰে। এতিয়া গোটেই জনগণ আজিৰ দিনত সজাগ। মানুহে আজি ছ'চিয়েল মিডিয়াৰ মাধ্যমত প্ৰতিটো মানুহে প্ৰতি মুহূৰ্তৰ খবৰ পাই আছে। মানুহৰ এটাই কথা, যিটো ৰাজনৈতিক দলে ক্ষমতাত থাকিলে আমাৰ কাৰণে একো ভাল নকৰে, আমাৰ ওপৰত চলা বিভিন্ন নিৰ্যাতন অত্যাচাৰ বন্ধ কৰিব নোৱাৰে, আৰু বিৰোধী দল হিচাপে কোনোবা অত্যাচাৰ কৰিলে তাৰ প্ৰতিবাদ নকৰে, তেওঁলোকক আমি ভোটটো কি কাৰণত দিম, এই প্ৰশ্নটো আজি জনসাধাৰণে উত্থাপন কৰিছে। মানুহে আজি গম পায় যে এই মানুহখিনি লাঞ্ছিত, বঞ্চিত, অৱহেলিত মানুহখিনি যিটো প্ৰতিবাদী যিটো সত্তা, এই সত্তাটো একমাত্ৰ UDFে এটা প্ৰতিবাদী সত্তা, যিটো মানুহে এই মানুহখিনি গণতান্ত্ৰিক অধিকাৰ আৰু ন্যায্য প্ৰাপ্যৰ কাৰণে যুঁজি আছে। গতিকে আজিৰ দিনত গোটেই অসমতে এই এটা বাতাবৰণ সৃষ্টি হৈছে, আমাক মাৰ্জিনেলাইজ কৰা হৈছে। আজি 2024ৰ ডিলিমিটেশ্যনৰ আগলৈকে অসমত 59 সিটত মুছলমান ভোট, এই ধৰ্মীয় সংখ্যালঘু ভোট ডিচাইডিং ফেক্টৰ আছিল। আজি আমাক মাৰ্জিনেলাইজ কৰি 22টা 23টা সিটত আমাক সীমাবদ্ধ কৰা হৈছে, য'ত আমাক দিছে more than 90%, 95% আমাক দি দিছে। আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে প্ৰায়ে কয় এইকেইটা দি দিছোঁ, এইকেইটা লৈ পেলাই আমাৰ কোনো টেনশ্যন নাই। তাৰমানে আমাক মাৰ্জিনেলাইজ কৰিছে। আজি জনগাঁথনি অনুযায়ী আমি 48টা সিট পাব লাগে, তাৰে মাত্ৰ আমাক 23টা সিট আজি আমাৰ আছে। ইয়াত 25টা 26টা সিট আমাক কৰ্তন কৰা হৈছে। আজি অসমত প্ৰতি 3জন মুছলমানৰ ভোট এজন অমুছলমানৰ ভোটৰ সমান। এই যে যিটো আপোনাৰ গণতন্ত্ৰৰ নামত যিটো অপহৰণ চলিছে, এই কথাটো আজিৰ দিনত মানুহে গম পায় যে আমাক যিহেতু মাৰ্জিনেলাইজ কৰিছে, 48টা 50টাৰ জেগাত যেতিয়া আমাক 22টা 23টা সিট দিছে, ইয়াত আমি কলা বোবা মানুহ পঠালে নহ'ব, এনেকুৱা মানুহ পঠাব লাগিব যিসকলে
ভাৰতীয় সংবিধান বুজি পায়, দেশৰ প্ৰচলিত আইন ব্যৱস্থা বুজি পায়, সংখ্যালঘু মানুহৰ সমস্যা বুজি পায় আৰু সংখ্যালঘু মানুহৰ সমস্যা সমাধানৰ সূত্ৰ বুজি পায়। গতিকে সেইখিনি মানুহকে এছেম্বলিত পঠাব লাগিব। মই আশা ৰাখিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত এই ধিং সমষ্টিত পজিটিভ ভোট মিনিমাম 70% ভোট UDFৰ পক্ষত মানুহে দিব আৰু 30% ভোট বিভিন্ন দলে ভাগ কৰি নিব। সেইটো মোৰ বহুদিন আগৰ পৰাই ধাৰণা আছিল, আজি এই ছবিটো স্পষ্ট হৈছে। নগাঁও জিলা সভাপতি AIUDFৰ সভাপতি মতিউৰ ৰহমান ডাঙৰীয়া আমাৰ যি সদ্য অহা হ'বলগীয়া নিৰ্বাচনত আমাৰ ধিং সমষ্টি তেওঁ AIUDFলৈ মনোনীত প্ৰাৰ্থী। তেখেতে আজি এটা দলীয় কৰ্মীসকলক এটা ইফতাৰ পাৰ্টিৰ কাৰণে দাৱত দিছিল, নিমন্ত্ৰণ জনাইছিলোঁ। আৰু আমি দেখিছোঁ, মইতো দেখি আচৰিত হৈছোঁ, আপোনালোকে স্বীকাৰ কৰিছে কি 10 সহস্ৰাধিক লোকৰতো এখন গণসমাৱেশ হয়। আজি এই মতিউৰ ৰহমানৰ আহ্বানত, সভাপতি আৰু কেণ্ডিডেটৰ আহ্বানত এই যে ইফতাৰ সমাৰোহত, ইফতাৰৰ কাৰ্যক্ৰমত ইমান লোকৰ সমাগম, 10 সহস্ৰাধিক লোকৰ যে সমাগম, মৰ্ণিং শ্ব'জ দ্য ডে, এইটোৱে প্ৰমাণ কৰে যে মতিউৰ ৰহমান বহুত ভোটত ধিঙৰ পৰা নিৰ্বাচিত হ'বলৈ গৈ আছে। এয়া চাওক, মই আপোনাক কওঁ, 18 জানুৱাৰীত আমাৰ ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আলহাজ আব্দুল আজিজ চাহাবে AIUDFত যোগদান কৰাৰ দিনাখনৰ পৰাই চামগুৰিত এটা এনেকুৱা ঢৌ আহিছে, মানে UDFৰ যিটো ঢৌ, তাৰপিছত আমাৰ আমিনুল হাজি ৰূপহীত, তেওঁ নিজেই এজন স্বনামধন্য নেতা, এজন গ্লেমাৰ। তাৰপিছত আমাৰ ধিঙৰ আমাৰ মতিউৰ ৰহমান, চামগুৰি আমাৰ লাহৰীঘাটত ছিদ্দিক আহমেদ যোৱাবাৰ চিম্বল নোহোৱাকে মাত্ৰ 1700 ভোটত হাৰিছে। আৰু এইবাৰ শেহতীয়াকে আমি ৰহাত 35 বছৰ পুৰণা এজন কংগ্ৰেছী কাৰ্যকৰ্তা, যিজন তৃণমূলৰ পৰা লৈ জিলা সভাপতিলৈকে তেওঁ 35 বছৰত তেওঁ কাম কৰিছে। আমি এই তেখেতক টিকেট দিছোঁ চামগুৰিৰ পৰা লাহৰীঘাট। আৰু আমি যি দেখিছোঁ টিকেটৰ পিছত যোৱাকালি তেওঁ গোটেই ৰাতি তেখেতক মানুহে আগুৰি ধৰিছে, তাত লৈ গৈছে। সেইকাৰণে আমি দেখিছোঁ, আমি ইয়াত এই 5টা আৰু বিনাকান্দি এই মধ্য অসমত, নগাঁও, হোজাই, মৰিগাঁও, এই মধ্য অসমত আমি 6টা চিটত প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। 6টা চিটৰে আমাৰ জয়লাভৰ 100% মানে আপোনাৰ চান্স আছে, নিশ্চয়তা আছে। বিগত সময়ত দেখা গৈছে যে AIUDFক বিজেপিৰ বি টিম বুলি আখ্যায়িত কৰা হয়, কিন্তু কংগ্ৰেছৰ পৰা সুৰে গৈ বিজেপিত জইন কৰিছে, বৰ্তমান নেতাসকলে জইন কৰি আছে। এই বিষয়ে আপোনাক চাওক, কি সময়ৰ কি বিড়ম্বনা। এই 26ৰ সাধাৰণ নিৰ্বাচনৰ কেম্পেইন কমিটিৰ, কংগ্ৰেছৰ কেম্পেইন কমিটিৰ সভাপতি ভূপেন বৰা বিজেপিলৈ গ'ল। অসমৰ এই সাধাৰণ নিৰ্বাচনৰ ইস্তেহাৰ কমিটিৰ চেয়াৰমেন প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ গ'ল। তাৰ পিছতো এতিয়াও মানে কমচে কম মইতো ভাবোঁ গৌৰৱ গগৈয়ে, আপোনাৰ ৰকিবুল হুছেইনে, কংগ্ৰেছৰ নেতৃবৰ্গই সৌজন্যতাৰ খাতিৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু AIUDFক ক্ষমা খুজিব লাগে কি আমাৰ ভুল হৈ গ'ল, আমি আপোনাক বিজেপিৰ বি টিম কৈ থাকোঁ। আচল মতে আমাৰ মাজতে বিজেপিৰ এজেণ্ট আছিল।